ইয়াত আহি পেলাই বহুত ভাল লাগিছে। আজি আমি গহপুৰৰ পৰা স্কুলৰ হৈ গলচেপা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আমি চিজুচা আহিছোঁ। বহুত ভাল লাগিছে। আমি বেলেগৰ মুখৰ পৰা শুনি আছিলোঁ যে চিজুচা এটা পিকনিক প্লেচ, ভাল জেগা, কিন্তু আজি নিজে আহি পেলাই দেখিলোঁ সঁচাকৈ অতি মনোমোহা। পাহাৰৰ মাজত আছে, নদী এখন বৈ আছে, আৰু ইয়াত শুনিছোঁ, আমি গৈ আহিলোঁ, ইয়াত এটা বাটাৰফ্লাই ইয়াত গাত লাগি যোৱা এটা পৰিৱেশ এটা সৃষ্টি হয়। গতিকে সেইকাৰণে বিখ্যাত। গতিকে মই ইয়াৰ দ্বাৰাই জনাব বিচাৰোঁ যে কোনোবাই যদি ভাবি আছে চিজুচা যাম বুলি, আহক, আপোনালোকে ইয়াৰ প্ৰকৃতিৰ যিটো সৌন্দৰ্য এইটো উপভোগ কৰক। ইয়াত আহি পেলাই বহুত ভাল লাগিছে। আজি আমি গহপুৰৰ পৰা স্কুলৰ হৈ গলচেপা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আমি চিজুচা আহিছোঁ। বহুত ভাল লাগিছে। আমি বেলেগৰ মুখৰ পৰা শুনি আছিলোঁ যে চিজুচা এটা পিকনিক প্লেচ, ভাল জেগা, কিন্তু আজি নিজে আহি পেলাই দেখিলোঁ সঁচাকৈ অতি মনোমোহা। পাহাৰৰ মাজত আছে, নদী এখন বৈ আছে, আৰু ইয়াত শুনিছোঁ, আমি গৈ আহিলোঁ, ইয়াত এটা বাটাৰফ্লাই ইয়াত গাত লাগি যোৱা এটা পৰিৱেশ এটা সৃষ্টি হয়। গতিকে সেইকাৰণে বিখ্যাত। গতিকে মই ইয়াৰ দ্বাৰাই জনাব বিচাৰোঁ যে কোনোবাই যদি ভাবি আছে চিজুচা যাম বুলি, আহক, আপোনালোকে ইয়াৰ প্ৰকৃতিৰ যিটো সৌন্দৰ্য এইটো উপভোগ কৰক।